হাই ফ্ৰেণ্ডছ, মই জিতেনে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তাৰিখ হৈছে 15 আগষ্ট 2024। আমি এতিয়া ওলাইছোঁ লেপেটকটাৰ পৰা শিঙিমাৰী, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰে নদীৰ কাষৰ জেগা। এইকেইদিন পানী বাঢ়ি থকাৰ কাৰণে ছাইডবোৰ চোৱা হোৱা নাছিলে। এতিয়া পানী কমিছে, ক'ত কেনেকুৱা এফেক্ট হৈছে তাকে চাবৰ কাৰণে এতিয়া গৈ আছোঁ। আমি গৈ তাত আপোনালোকক দেখুৱাই আছোঁ বাৰু। আমি এতিয়া পাই গ'লোহি শিঙিমাৰীৰ পৰা এতিয়া এই নাৱত উঠি পেলাই আমি কৰাইগুৰিলৈ গৈ আছোঁ। চাওকচোন নদীত কিমান পানী। এতিয়া অলপ কমিছে বাৰু, বহুত পানী হৈছিলে, মোটামুটি আধা মিটাৰতকৈও এতিয়া পানী কম আছে, কিন্তু তেওঁ নদী একদম ভৰ্তি হৈ আছে। সেইটো কাৰণে ছেফটিৰ বাবে আমি লাইফ জেকেট ইউজ কৰিছিলোঁ। চাওকচোন নদীখন কেনেকুৱা লাগিছে আপোনালোকৰ। নদীত পানী কম হোৱাৰ কাৰণে এতিয়া বহুত মানুহে মাছ মাৰিবলৈ আহিছে। চাওকচোন একদম ভৰ্তি হৈ আছে কাষত মাছ মৰা মানুহ। ৰ'ব আপোনালোকক কোৱাই নাই নহয় নদীখন কি নদীনো। এইখন হৈছে বুঢ়ীদিহিং নদী, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ। চাওকচোন এয়া কিমান ডাঙৰ ডাঙৰ বগলীয়ে হয়, কিন্তু 3-4টামান বহুত ডাঙৰ ডাঙৰ চাইজৰ দেখিলোঁ। আপোনালোকে জনাবচোন এইটো বগলী নে আৰু বেলেগ কিবা বুলি কয়। আমি এতিয়া আহি পালোহি কান্তিঘাট। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। চেনেলটোক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈকো নাপাহৰিব। জয় হিন্দ, ভাৰত মাতা কি জয়।